নমস্কাৰ ছাৰ-বাইদেউসকল। হিতাধিকাৰী আঁচনি ঋণৰ বোজা ৰাজ্যত তীব্ৰ বিত্তীয় সংকট। চৰকাৰে ঘোষণা কৰা অনুসৰি ৭ এপ্ৰিলত দৰমহা বিল গ্ৰহণ নকৰিলে কোষাগাৰসমূহে। এই সম্পৰ্কত প্ৰতিদিন বাতৰি কাকতত যি বাতৰি প্ৰকাশ হৈছিল, সেই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ সামাজিক মাধ্যমত ইয়াৰ বিষয়ে লিখিছে আৰু তেওঁ লিখিছে, প্ৰকৃত সত্যটো হৈছে যে ইতিমধ্যেই সমগ্ৰ অসমৰ বিভিন্ন কোষাগাৰৰ জৰিয়তে দৰমহা হিচাপে ৮০৫ কোটি টকা বিতৰণ কৰা হৈছে। তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে সেই বাতৰিটো সঁচা নহয়। ইতিমধ্যেই সমগ্ৰ অসমৰ বিভিন্ন কোষাগাৰৰ জৰিয়তে দৰমহা হিচাপে ৮০৫ কোটি টকা বিতৰণ কৰা হৈছে। আৰু CMO আছামৰ ফালৰ পৰাও তেওঁ দিছে যে ভুৱা বাতৰিৰ পৰা সাৱধান। ২০২৫ চনৰ মাৰ্চ মাহৰ ৰাজ্য চৰকাৰৰ দৰমহা বিতৰণ সন্দৰ্ভত অসমীয়া প্ৰতিদিন বাতৰি কাকতত ভুল তথ্যৰ প্ৰচাৰ। প্ৰকৃত সত্য হ'ল ইতিমধ্যেই সমগ্ৰ অসমৰ বিভিন্ন কোষাগাৰৰ জৰিয়তে দৰমহা হিচাপে যিটো টকা মোকলাই দিয়া হৈছে। অনুগ্ৰহ কৰি অপ্ৰমাণিত বা বিভ্ৰান্তিমূলক তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। ফেক নিউজ এলাৰ্ট এই বিষয়ে তেওঁ লিখিছে, ইতিমধ্যে ৮০৫ কোটি টকা দৰমহা হিচাপে মোকলাই দিয়া হৈছে বুলি কোষাগাৰসমূহলৈ তেখেতে অৱগত কৰিছে। এতিয়া আহিছোঁ আমি দ্বিতীয়টি খবৰলৈ। আপোনালোকে দেখিছে যে এইসকল কৰ্মচাৰী তেওঁলোক OPSৰ অন্তৰ্ভুক্ত হ'ব। আপোনালোকে জানে এইখন এখন অফিচিয়েল লেটাৰ দেখিছে আপোনালোকে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা দিয়া হৈছে। ছাবমিশ্যন অফ দি ডিটেইল ইনফৰমেশ্যন অফ এমপ্লয়িজ হুজ জইণ্ট গভ ছাৰ্ভিচ অন অৰ আফটাৰ 1 February 2005 ৰেফাৰেঞ্চ দিছে যে যিসকল চাকৰিয়াল তেওঁলোকে 1 February 2005 বা তাৰ পিছত নিযুক্তি হৈছিল, কিন্তু তেওঁলোকৰ বিজ্ঞাপন তাৰ আগতেই প্ৰকাশ হৈছিল। অৰ্থাৎ যেতিয়া OPS প্ৰৱৰ্তন আছিল তেতিয়া তেওঁলোকে বিজ্ঞাপন হৈছিল। তেনেধৰণৰ কৰ্মচাৰীৰ তথ্য বিচাৰিছে। কেৱল শিক্ষা বিভাগেই নহয়, বিভিন্ন বিভাগৰ পৰা বিচাৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰী পৰিষদৰ আগতে লগত জানুৱাৰী মাহত যি বৈঠক হৈছিল তাতো সেই কথা কৈছিল। আৰু এতিয়া বিভাগীয় এই জাননীখন আপোনালোকে দেখিছে আৰু এই নিৰ্দিষ্ট ফৰ্মেট দিছে, ডেট অফ জইনিঙৰ পৰা আদি কৰি সকলোখিনি তথ্য বিচাৰিছে। গতিকে এইসকল কৰ্মচাৰী তেওঁলোকে OPSৰ অন্তৰ্ভুক্ত হোৱাৰ পথ প্ৰশস্ত বুলি ক'ব লাগিব, কিয়নো তেওঁলোকৰ বিজ্ঞাপন যিহেতু OPS প্ৰৱৰ্তন থকা অৰ্থাৎ 2004 চনৰ আগতে তেওঁলোকৰ বিজ্ঞাপন প্ৰকাশ হৈছিল, কিন্তু তেওঁলোকৰ নিযুক্তিহে তাৰ পিছত হৈছিল, 2005ৰ পাছত হৈছিল। গতিকে তেওঁলোকৰ তথ্যসমূহ বিচাৰিছে। তেওঁলোকক চৰকাৰে নিশ্চয় OPS প্ৰদান কৰিব। সকলোখিনি তথ্য বিচৰা হৈছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা বিচৰা হৈছে, কেৱল শিক্ষা বিভাগৰ বুলিয়েই নহয়। গতিকে বিভিন্ন বৰ্গৰ, দ্বিতীয় তৃতীয় বৰ্গৰ, চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ বিজ্ঞাপন OPS প্ৰৱৰ্তন থকা অৰ্থাৎ 1/1/2004 বা 2005 যি কথা কৈছে তাৰিখ, তাতকৈ আগতে তেওঁলোকৰ বিজ্ঞাপনবিলাক প্ৰকাশ পাইছিল যেতিয়া OPS প্ৰথা প্ৰৱৰ্তন আছিল। আৰু যেতিয়া 1 February 2005 পিছত NPS আহিল তেতিয়া তেওঁলোকৰ নিযুক্তি হৈছিল। গতিকে সেইসকল